আজি অলপ চিকেন বনাবলৈ ল'লোঁ। এয়া বইল কৰি থৈছোঁ মই। পিঁয়াজ, নহৰু, আদা তেলতে দি অলপ ফ্ৰাই কৰিলোঁ। মছলা ইয়াতে দিওঁ মই। লগতে মই দিলোঁ ইয়াত ধনিয়া আৰু জিৰা। লগতে দিলোঁ হালধি আৰু নিমখ আৰু ভালকৈ লৰাই কৰি যাতে স্কিনটো হৈ যায় চাৰিওফালে আৰু মাংসত সোমাই যায়। যিমান মাংসত ৰসটো সোমাই যায় সিমান খাই ভাল লাগে মানে। সেইকাৰণে অলপ ধুনীয়াকৈ লৰাই মেলি অকণমান সময় ঢাকি থৈ দিম আৰু 15 মিনিট হৈ গ'ল। 15 মিনিটৰ পাছত এয়া চবজি এনেকৈ ধুনীয়া হৈ গ'ল। ইয়াত মই টমাটৰ অলপ দি দিওঁ। মই দিলোঁ গৰম মছলা আৰু চিকেন মছলা অলপ। পানী নিদিয়াকৈ বনালে টেষ্টি লাগে, গতিকে মই পানী অলপো দিয়া নাই। ফাইনেলি মোৰ হৈ গ'ল ব্ৰইলাৰ মাংস। এয়া চেণ্টটো ইমান টেষ্টি আহি আছে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।